নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল জব লমে আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল পঞ্চায়ত বিভাগৰ পৰা চাকৰি মুকলি কৰি দিলে প্ৰায় 1375টা চাকৰি দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি ইয়াৰ আপোনালোকে দেখিবলৈ পাব 10 ফাৰ্ষ্ট 12 ফাৰ্ষ্ট গ্ৰেজুৱেচন সকলে এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব কোনটো ৱেবছাইটত নটিফিকেশ্যন প্ৰকাশ কৰিছে মই সেই ৱেবছাইট কথা আপোনালোকক ভিডিঅ'ৰ শেষত জনাই আছো সো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আপোনালোকৰ কোৱালিফিকেশ্যন মতে ভেকেন্সিখিনি দেখিবলৈ পাব নাপাব সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা জব ৰিলেটেড ভিডিঅ' পাই থাকিবৰ বাবে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিবলৈ পাইছা PNRD আসাম মানে পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট আসামৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে 2024 বৰ্ষৰ কাৰণে ইয়াত আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 দুই ধৰণৰ ভেকেন্সি দেখিবলৈ পাব এসিস্ট্যান্ট BDO ভেকেন্সি দেখিবলৈ পাব জুনিয়ৰ এসিস্ট্যান্ট ভেকেন্সি দেখিবলৈ পাব টেক্স কালেক্টৰ ভেকেন্সিখিনি দেখিবলৈ পাব GP সেক্ৰেটাৰী ভেকেন্সি দেখিবলৈ পাব এনেদৰে ভেকেন্সিখিনি দেখিবলৈ পাব যদি আপোনালোকে ইন্টাৰেষ্ট হয় এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহি গ'ল পঞ্চায়ত বিভাগৰ ফালৰ পৰা কোনটো ৱেবছাইটত প্ৰকাশ কৰিছে মই হিটো আপোনালোকক ভিডিঅ'টোৰ শেষত জনাই আছো সো আপোনালোকে ভিডিঅ'টোক অকনো স্কিপ নকৰাকৈ চাব পাৰা ইয়াত আপোনালোকে অৰ্গানাইজেশ্যন নেম দেখিবলৈ পাইছা পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট হয় আৰু নাম্বাৰ অফ পোষ্ট আছে আপোনালোকে দেখিবলৈ পাইছা এসিস্ট্যান্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ গ্ৰেড 3 লেভেলৰ ভেকেন্সি এসিস্ট্যান্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ জুনিয়ৰ এসিস্ট্যান্ট 12 ফাৰ্ষ্টৰ কাৰণে আবেদন কৰিব পাৰিব টেক্স কালেক্টৰ 12 ফাৰ্ষ্টৰ কাৰণে আবেদন কৰিব পাৰিব গাঁও পঞ্চায়ত সেক্ৰেটাৰীৰ কাৰণে গ্ৰেজুৱেচন পাছ কৰা হ'ব লাগিব ইয়াত আপোনালোকৰ বহুখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিলে যদি আপোনালোকে ইন্টাৰেষ্ট হয় এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ভেকেন্সিখিনিৰ কাৰণে কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব হিটো কথা মই জনাই দিম নাম্বাৰ অফ পোষ্ট 1000 প্লাস আইছে আৰু মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব পাৰিব জব ক্যাটাগৰী ষ্টেট গভৰ্ণমেণ্ট জব হয় এইটো কোনো চেন্ট্ৰেল গভৰ্ণমেণ্ট জব নহয় ষ্টেট গভৰ্ণমেণ্ট জব হয় ইয়াৰ কাৰণে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এই ভেকেন্সিখিনি এটা শৰ্ট নটিফিকেশ্যন প্ৰকাশ কৰিছে সম্পূৰ্ণ নটিফিকেশ্যন প্ৰকাশ কৰা হোৱা নাই কোনটো ৱেবছাইটত শৰ্ট নটিফিকেশ্যন প্ৰকাশ কৰিছে হিটো ৱেবছাইটৰ লিংক দিয়া থাকিব এপ্লিকেশ্যন ষ্টাৰ্ট ডেট বৰ্তমানলৈকে অহা নাই কিয়নো ইটা শৰ্ট নটিফিকেশ্যন ফুল নটিফিকেশ্যন যেতিয়া আহিব তেতিয়াহে আপোনালোকে গম পাব যে এপ্লিকেশ্যনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এণ্ড ডেটটো ঘোষণা কৰা নাই কিয়নো এইটো আপোনালোকৰ শৰ্ট নটিফিকেশ্যন হে যেতিয়া আপোনালোকৰ ফুল নটিফিকেশ্যন আহিব তেতিয়া আপোনালোকে কেতিয়াৰ পৰা কেতিয়ালৈ আবেদনসমূহ কৰিব পাৰিব এক্সাম ডেটসমূহ কেতিয়া হ'ব গম পাব সিলেকশন প্ৰসিডিউৰছ ৰিটেন টেষ্ট হ'ব ইয়াত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব কি ৰিটেন টেষ্টত যদি আপোনালোকে পাস কৰি যায় তেতিয়া আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব আৰু ইয়াত বাকিখিনি যি ডিটেইল আছে যেতিয়া ফুল নটিফিকেশ্যন আহিব তেতিয়াহে আপোনালোকে গম পাব অফিচিয়েল ৱেবছাইটৰ নাম rural.assamgovernment.in ইয়াৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে কোনটো পোষ্টত কিমান সংখ্যক পোষ্ট আছে এতিয়ালৈকে উল্লেখ কৰা নাই যেহেতু এটো শৰ্ট নটিফিকেশ্যন যেতিয়া ফুল নটিফিকেশ্যন আহিব তেতিয়া উল্লেখ কৰি দিব আৰু আপোনালোকক এজ ক্যাটাগৰীবোৰ দেখাই দি আছো 18 বছৰৰ পৰা 38 বছৰ পৰ্যন্ত আপোনালোকে এই আবেদনসমূহ কৰি ল'ব পাৰিব আৰু SC ST ৰ কাৰণে আপোনালোকে 5 বছৰ ৰিলেক্সেশ্যন পাব আৰু OBC ৰ কাৰণে আপোনালোকে 3 বছৰ আৰু PWD ৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন পাব যদি আপোনালোকে ইন্টাৰেষ্ট হয় আবেদনসমূহ কৰি ল'ব পাৰিবা আৰু ইয়া আসাম PNRD ভেকেন্সি 2023 স্কেল পোষ্ট ওয়াইজ কিমান স্যালাৰি হ'ব ইয়াত দিছে তো আপোনালোকে দেখিবলৈ পাইছা 14000 ৰ পৰা 60000 পৰ্যন্ত দৰমহা আপোনালোকে পাব বন্ধু বান্ধৱীসকল লিংকটো দিয়া থাকিব ডেসক্ৰিপচনত আপোনালোকে ভালদৰে চাই মেলি পঢ়ি চাব ভালদৰে ইয়াত আপোনালোকে দেখিবলৈ পাইছা ৰিটেন এক্সামিনেশ্যন হ'ব ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব আৰু ৰিটেন এক্সামৰ সাবজেক্টবোৰ দিয়া আছে গাইস ইয়া চাব পাৰা লজিক্যাল ৰিজনিং এণ্ড এপিটাইট জেনাৰেল নলেজ তো আপোনালোকে চাই ল'ব ভালদৰে আৰু ইয়াতে উল্লেখ কৰিছে দা ৰিটেন টেষ্ট উইল বি 100 মাৰ্কস and will be completely OMRs based there will be 100 question and each question will be 1 mark to 100টা question হ'ব আৰু 1 mark কে থাকিব আৰু there will be negative mark তো আপোনালোকে যদি wrong হয় ভুল হয় হাফ নম্বৰ কাটিব তো গাইস আপোনালোকে ভালদৰে এক্সামবোৰ দিবা আৰু 2 ঘণ্টা সময় থাকিব তো তেতিয়ালৈ বাই বাই ৰাধে ৰাধে আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব